সকলো ৰাইজলৈ মই ভানুদেলে নমস্কাৰ জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টো আজি আমি আলোচনা কৰিম ফিস্তুলা ৰোগৰ বিষয়ে আৰু আলোচনা কৰিবৰ কাৰণে মোৰ লগত আছে মিষ্টাৰ হয় বাইদেউ নমস্কাৰ। আপোনাৰ নামটো মোৰ নাম নয়ন্ত ভৰালী। হয়, আপুনি ক'ত থাকে? মই একচুৱেলি মোৰ ঘৰ আপোনাৰ নলবাৰীত অৰিজিনেল। মই থাকোঁ আপোনাৰ ইয়াৰ গুৱাহাটী 6 মাইলত থাকে ন? হয়। আচ্ছা, আপোনাৰ কৰ্মসূত্ৰে ইয়াত থাকে? মোৰ কৰ্মসূত্ৰে ইয়াতে আছে। এনেই জানিব পৰা মতে আপোনাৰ ফিস্তুলা হৈছিলে আৰু ফিস্তুলাটো সম্পূৰ্ণ এতিয়া নিৰাময় হৈছে বুলি গম পাইছোঁ। আপোনাৰ দৰে ভুগি থকা বহুত মানুহ আছে আমাৰ অসমতে হওক ভাৰততে হওক সকলোতে আজিকালি প্ৰায় পাইলছ ফিস্তুলা ৰোগৰ ৰোগী বহুত। গতিকে আপুনি এই ৰোগৰ পৰা কেনেদৰে নিৰাময় পালে আৰু কেনেকৈ ষ্টাৰ্ট হৈছিলে, আপোনাৰ জ্বালা যন্ত্ৰণাবিলাক কেনেকুৱা আছিলে, কেনেকৈ ভাল পালে, ক'ত ভাল পালে, সেই বিষয়ে অকণমান যদি ৰাইজে গম পায় তেতিয়াহ'লে তেওঁলোকৰ কাৰণেও অকণমান মানে উপকৃত হ'ব, নহয় জানো? হয়। এতিয়া আপোনাৰ ৰোগটো কেতিয়াৰ পৰা আৰম্ভ হৈছিলে? মোৰ ৰোগটো আজি আপোনাৰ 1.5 বছৰৰ বেছি হ'ল। 1.5 বছৰ আগত? হয়। একচুৱেলি ফিস্তুলা বুলি আমি নাজানিছিলোঁ এইবিলাক কি ফিস্তুলা। প্ৰথম অৱস্থাত? হয়। মোৰ এনেকুৱা এটা ফুৰাৰ নিচিনা হৈছে। হয়। ফুৰাটোৰ নিচিনা হৈ মোৰ বহুত বিষালে। বিশেষতে মই ঘৰৰ ৱাইফক ক'লোঁ। ফাৰ্ষ্ট এনেকৈ ষ্টাৰ্ট হৈছে? ফাৰ্ষ্ট এনেকৈ আপোনাৰ ফুৰাৰ নিচিনা হৈছে। ফুৰাৰ নিচিনা ওলাওঁতে মই বিষত থাকিব পৰা নাই। তাৰপিছত মই ৱাইফক ক'লোঁ, চাওঁচোন মোৰ যে কি হৈছে। তেখেতক মই ভালদৰে দেখুৱাব চাই তেখেতে ক'লে যে ফুৰা লাগে, মই ফটো মাৰি দেখাই দিছোঁ। এইবিলাক জেগাত আমি চাবও নোৱাৰোঁ, দেখাও নাপাওঁ, এনেকুৱা মুস্কিল জেগাত হৈছে। তাৰপিছত মই ৱাইফক ক'লোঁ মই এটা ফটো মাৰি দিওঁ। তাৰপিছত চালোঁ, ফটো মাৰি দিয়াৰ লগে লগে আপোনাৰ ইমান ডাঙৰ ফুৰা এটা হৈছে, ফুলি গৈছে, ডাঙৰ হৈছে। আৰু কেতিয়া মই ফুৰাটো হোৱাৰ পিছত আপোনাৰ আজি হৈছে 3-4 দিনৰ পিছত মই বহিব পৰা নাই, এনেকুৱা অৱস্থা হৈছে, এনেকুৱা বিষ। মই আপোনাৰ ফাৰ্মাচীত যাওঁ, তেখেতসকলে কিবা টেবলেট দিয়ে, খাওঁ, বিষটো পেইন কিলাৰ নিচিনা খাওঁ, 2 দিনমান ঠিক হয়, তাৰপিছত আৰু এনেকুৱা হয়। তাৰপিছত এনেকৈ কৰি আপোনাৰ মই মেডিচিনো খালোঁ বহুত। আপোনাৰ ধৰক মই একচুৱেলি প্ৰথমতে মই ভাবিছিলোঁ আপোনাৰ যেনেকুৱা আমাৰ অসমীয়াত লংকেটেনে কি বুলি মই সেইটো ভাবিছোঁ। ভাবিছোঁ সেইটো হৈছে আপোনাৰ মেডিচিন খালে ঠিক হৈ যাব। এনেকুৱা দিন যায় গৈ ডাঙৰ হৈ আছে বস্তুটো, ভালো নহয়। মানে টেবলেটটো খালে অকণমান বিষটো কমে চাগে? আপোনাৰ যোনটো বিষত টেবলেট দিয়ে সেইটো খালে 2-3 দিনমান কমে, তাৰপিছত আকৌ এনেকুৱা হয়। তাত যিমান দিন যাই আছে সিমানে আপোনাৰ বুখাৰটো বহুত ডাঙৰ হৈ আছে। মই ভাবিলোঁ এনেকুৱা থাকিলেতো নহ'ব, ইয়াতো কিবা এটা উপায়টো দিব লাগিব। তেতিয়ালৈকে ফুটি যোৱা নাই ন? একো ফুটি যোৱা নাই। তাৰপিছত মই আপোনাৰ গুৱাহাটীত মেডিচিন খালোঁ, আপোনাৰ মেডিকেলত দেখালে। আপোনাৰ জেনেৰেল চাৰ্জাৰী ডক্টৰকো দেখালোঁ। তেখেতসকলে এণ্টিবায়'টিক দিলে আৰু বিষৰ টেবলেট দিলে। এসপ্তাহমান খালোঁ, ঠিক হ'ল। মই ভাবিছোঁ ভাল হৈ গ'ল। তাৰপিছত এসপ্তাহ পিছত আৰু এনেকুৱা হ'ল, আকৌ ওলাইছে। মই ভাবিছোঁ এইটো কি বেমাৰ, এইটো আৰু এৰাই নিদিয়ে। এসপ্তাহ ঠিক হয়, তাৰপিছত আৰু হয়। এসপ্তাহ পিছত আপুনি বহিবই নোৱাৰে চকীত, এনেকুৱা আপোনাৰ ধৰিব বহিব লাগিব, এনেকুৱা জোৰছে বহিব নোৱাৰে, লাহেকৈ বহিব লাগিব। উঠাৰ টাইমত আপুনি লাহেকৈ উঠাব লাগিব। তাৰপিছত মই আপোনাৰ গ'লোঁ আয়ুৰ্বেদিকত মেডিচিন দিলে। প্ৰথম ইহঁতে 1 মাহৰ মেডিচিন দিলে, খালোঁ, ঠিক হয়, আৰু এনেকুৱা হয়, ঠিক হয়, এনেকুৱা হয়। তাৰপিছত এনেকুৱা কৰি এনেকুৱা মেডিচিন খাই থাকিলোঁ আপোনাৰ, খাই থাকি তেখেতে আয়ুৰ্বেদিকত ক'লে যে কিবা আপোনাৰ তেতিয়াও ফুটি যোৱা নাই। তেখেতক টেবলেট দিছে, কিবা তেল দিছে, লগাব দিছে, লগাৰ টাইমত ভালে থাকে, তাৰপিছত আৰু এসপ্তাহ আৰু এনেকুৱা হয়। এনেকুৱা খাই আছোঁ, হৈ আছে, খাই আছোঁ, হৈ আছে, এনেকুৱা হৈছে। অশান্তি মানে আপোনাৰ মই ধৰক আমি এইবিলাক কৰ্মক্ষেত্ৰত আমি বাইকত যাব লগা হয়, আমিতো বাইকতো বহুতো দিগদাৰ, বাইকতো যাব নোৱাৰি। এনেকৈ বহুত ধৰণৰ মেডিচিন খাই লাষ্টত আপোনালোকৰ ছাৰৰ ভিডিঅ'টো মই চালোঁ। ছাৰৰ যোনটো ভিডিঅ' প্ৰথম সেইটো চালোঁ। ছাৰে এই পাইলছ ফিস্তুলাৰ স্পেচিয়েলিষ্ট হয়। তেখেতসকলৰ মই ভিডিঅ' বহুত চালোঁ। আপুনিও আছে সেই ভিডিঅ'ত, আপুনি ইণ্টাৰভিউ লোৱা। তেখেতৰ ভিডিঅ'টো বহুত চাই ষ্টাডি কৰিলোঁ আৰু ছাৰক মই কল কৰিলোঁ এদিন। ছাৰে কৈছে মোৰ চেম্বাৰলৈ আহা। প্ৰথম মই ভিডিঅ'বিলাক চাই লৈছোঁ, আপোনাৰ 15-20টা মই ভিডিঅ' চাই ল'লোঁ। চব মানুহবিলাক কি কয়, কাৰোবাৰ কিছুমানৰ পাইলছ আছে, কিছুমানৰ আপোনাৰ ফিস্তুলা, কিছুমানৰ ফিচাৰ। তাৰপিছত মই 2 দিন পিছত আপোনাৰ ছাৰক কল কৰিলোঁ। ছাৰে কৈছে যে চেম্বাৰলৈ আহি যোৱা।
আৰু ছাৰক মই গোটেই কথাখিনি ক'লোঁ যে ছাৰ এনেকুৱা হৈছে। ছাৰে কৈছে এইটো আপোনাৰ ফিষ্টুলা হৈছে। ফিষ্টুলা হ'ব। ছাৰে ক'লে যে এনেকুৱা মোৰ কোৰ্চটো আপোনাৰ 3 মাহৰ কোৰ্চ। মইতো বহুত ভুগিলোঁ মেডিচিন খাই। সেইবিলাকো মই দুখৰ কথা কিমান ক'ম আৰু আপোনাৰ এনেকুৱা হৈ গৈছে। আৰু তেতিয়া মই ছাৰৰ মেডিচিনবিলাক লাহে লাহে খাওঁতে আপোনাৰ 5-6 দিনৰ ভিতৰত তেখেতৰ মেডিচিনে এনেকুৱা কাম কৰিছে মই বহিব পৰা হৈ গৈছোঁ। ছাৰৰ 5-6 দিনৰ ভিতৰতে। তাৰপিছত তেখেতৰ মেডিচিন খোৱাৰ পিছত এনেকুৱা হ'ল যে আপোনাৰ মোটামুটি 1 মাহ 1.5 মাহৰ ভিতৰত মোৰ কমপ্লিট ক্লিয়াৰ হ'ল। এনেকুৱা মোৰ খা হৈ গৈছে এডালৰ চাইডত। মেডিচিনটো খাই আপোনাৰ মোৰ ক্লিয়াৰ হৈ গ'ল। তাৰপিছত মই ছাৰৰ মেডিচিন খতম হ'ল আৰু আহিলোঁ। ফুটি গৈছিল না ছাৰৰ যেতিয়া মই মেডিচিন খাইছোঁ তেতিয়া লাহে লাহে ধুনীয়া কমি গৈছে। বিষটো নাইকিয়া হৈছে। মোটামুটি আপোনাৰ 5 দিনৰ পিছত মোৰ অসাধ্য পুৰা আপোনাৰ কাম কৰিছে ছাৰৰ। একচুৱেলি মোৰ আগতে ভুল হৈ আছিল। মই যোনজন ডক্টৰ তালৈ যাব লাগিছিল তেখেতৰ মই যোৱা নাছিলোঁ। ডক্টৰটো মই নাজানো। ডক্টৰটো চব ধৰণৰ ডক্টৰ আছে, চব আছে, চবে ভাল কৰিব লাগে। তেখেতে মই ৰাইজক এইটোৱে মেছেজ দিব পাৰোঁ তেখেতে পাইলছ ফিষ্টুলা এইটো কাৰণে বেষ্ট। কিন্তু মই এনেকুৱা বহুত মেডিচিন খালোঁ হোমিঅ'পেথিক, আয়ুৰ্বেদিক, এল'পেথিকত ক'ত কি কৰা নাই। জ্বালা যন্ত্ৰণা তেখেতক মই ভগৱান হিচাপে কৈছোঁ। এখেতে পাইলছৰ ফিচাৰৰ এইটো বেষ্ট হয়। তেখেতে জানে যে কোনটো দৰৱ দিলে তেখেতে ঠিক হ'ব, ঠিক ঔষধটো দিব। কিন্তু অসমৰ ৰাইজে বহুত ভুগি আছে যে অমুক যাওঁ তমুকত যাওঁ এনেকুৱা নাজানে। চবেই ভবা হয় ডক্টৰ বুলি চবেই ঠিক কৰিব পাৰিব বুলি ভবা হয়, কিন্তু তেখেতৰ মেইন বেছ এইটোৱেই। তেখেতে জানিছে যে মোৰ বেমাৰটো কোনটো মেডিচিন খালে ঠিক হ'ব, সঠিক ঔষধটো দিছে। তাৰ কাৰণে ছাৰক মই বহুত ধন্যবাদ দিছোঁ। মই আজি আৰামত বহি আছোঁ। হয়, আৰু অসমৰ ৰাইজক মই জনাব বিচাৰোঁ যে যিবিলাকে পাইলছ ফিচাৰত ভুগি আছে তেখেতসকলে যে ছাৰক লগ ধৰে, ডক্টৰ কামাল ইউছুফ ছাৰক তেখেতক লগ ধৰে। তেখেতে এইটো বিষয়ত স্পেচিয়েলিষ্ট হয়। আপুনি সম্পূৰ্ণ সুস্থ নহয়? মই এতিয়া পুৰা সম্পূৰ্ণ সুস্থ। আপুনি নিজে স্বয়ং মানুহজনে নিজে এতিয়া মই আপোনাৰ বিন্দাছ ঘূৰি আছোঁ, একো প্ৰব্লেমেই নাই। বিৰাট ভাল লাগিল আপোনাৰ। মই ৰাইজক এইটোৱে মেছেজ দিওঁ যাতে আপোনালোকে এইবিলাক বেমাৰত ভুগি আছে পাইলছ ফিচাৰত, ছাৰে ইয়াৰ কাৰণে একদম বেষ্ট হয়। আপোনাৰ কি বেমাৰ আছে তাৰ চিমটমছ চাই আপোনাক ঔষধ দিব, তাত কোনো আপোনাৰ ডাউট নাই। ৰামবান ঔষধ। কিন্তু ছাৰৰ যোনহাতে কয় সেইটো কথা মানি ল'লে হ'ল যে ঔষধ খাওঁতে কি কি খাব নালাগে, কি কি খাব লাগে, বেছি মানুহ সেইটো মানি ল'ব লাগে। আপোনালোকক মোৰ ফালৰ পৰাও কওঁ যে তেখেতেতো গোটেই কথাখিনি ক'লে, বা যিজন ব্যক্তি ভুগি আছিলে সেইজনক আপোনালোকে স্বয়ং মানুহজনকে দেখি আছে। তেখেতৰ মুখৰ পৰাই মই এইখিনি কথা শুনাই আছোঁ আপোনালোকক। গতিকে যদি আপোনালোকে এনেকুৱা ৰোগত ভুগি আছে আপুনি আহক বুলি মই ৰিকুৱেষ্ট নকৰোঁ, কিন্তু জনাই দিছোঁ যে আপোনালোকৰ সেয়া আহা নাহাটো আপোনালোকৰ ইচ্ছা, কিন্তু উপায় আছে। আপোনালোকে চিন্তা কৰি লওক। বহুতে বহুত ডিপ্ৰেছ হৈ যায়, মানে বহুত জেগাত ট্ৰিটমেণ্ট কৰি ক'তো যেতিয়া সুফল নাপায় মানুহজনে ভাবিবলৈ আৰম্ভ কৰে যে মোৰ ভাগ্যতে নাই, মই আৰু ইমানখিনি কৰিব লগা কৰিলোঁ, অপাৰেশ্যনো কৰিলোঁ, কিবা কিবি টকা পইচা যথেষ্ট গ'ল, এতিয়া মোৰ আৰু কোনোৱে ঠিক কৰিব নোৱাৰে, মই আৰু মানে মোৰ ৰাস্তাটো কি জানি মৰাৰ ৰাস্তাটোৱে আছে নেকি, এনেকে বহুত মানুহে ভাবে। কিছুমানে যে ল'ৰা ছোৱালীক ঘৰৰ মানুহক চমজাই দিয়ে যে মোৰ ল'ৰা ছোৱালীকেইটা চাব, মই এনেকুৱা হ'লো আৰু মই চাবই নাবাচিম, এনেকুৱা ভবা মানুহ আছে, ভুগি থকা মানুহ আছে। গতিকে আপোনালোক সকলোকে জনাই দিছোঁ, আপোনালোকৰ যদি ফিষ্টুলা হৈছে তেতিয়াহ'লে চিন্তা নকৰিব, পাইলছ হৈছে যদিও চিন্তা নকৰিব, ফিচাৰ হৈছে যদিও চিন্তা নকৰিব। ডক্টৰ কামাল ইউছুফ ছাৰ আছে, তাৰ উপায় দিওঁতা বহুত মানুহ আজিলৈকে উদ্ধাৰ হৈছে। মই নিজে তেখেতসকলৰ ফিডবেক লওঁ, আজি যেনেকৈ লৈছোঁ। গতিকে আপোনালোকৰ বাবে এই ভিডিঅ' যেন আপোনালোকে যাতে উপকৃত হওক বুলি এই ভিডিঅ'টো আগবঢ়ালোঁ। আৰু আপুনি যথেষ্ট আমাক সময় দিছে, আপুনি একদম ব্যস্ত মানুহ, এই ব্যস্ততাৰ মাজতে সময় উলিয়াই আমাক এইখিনিতে ৰাইজৰ বাবে কৈ থৈ গৈছে, তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ।